নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এল পি আৰু ইউ পিৰ ৫,৫৫০টা পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ নতুন পদ্ধতি মতে নম্বৰ আৰু তেওঁলোকৰ আশা আৰু সম্ভাৱনা। আপোনালোকে নিশ্চয় জানে, বহু প্ৰাৰ্থী নতুন পদ্ধতি মতে তেওঁলোকৰ নম্বৰ 54, 55, 56, 57 এনেধৰণৰ হৈছে। গতিকে তেওঁলোকে কমেণ্ট ছেকশ্যনত প্ৰায়বোৰ ভিডিঅ'তে তেওঁলোকে সুধি থাকে যে আমি এইকেইখন জিলাত আবেদন কৰিছোঁ, আমাৰ পোৱাৰ আশা আৰু সম্ভাৱনা আছেনে? গতিকে প্ৰতিজন প্ৰাৰ্থীকে আমি ৰিপ্লাই কৰাটো ইমান সম্ভৱ নহয়। সেইবাবে এটি সামগ্ৰিক বিশ্লেষণ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে এইবাৰ নতুন পদ্ধতিত এল পি আৰু ইউ পিত ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে, য'ত টেটৰ নম্বৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এল পিৰ ক্ষেত্ৰত টেটৰ পৰা 85% আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 80% লোৱা হ'ব। বাকী প্ৰফেচনেল কোৱালিফিকেশ্যন আৰু একাডেমিকৰ পৰা পাৰ্চেণ্টেজ অনুযায়ী লোৱা হ'ব। ইয়াৰ উপৰিও এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো নম্বৰ আছে, আপোনালোকে নিশ্চয় জানে। গতিকে সকলোখিনি যোগ কৰি নতুন পদ্ধতি মতে যিসকলৰ 54, 55 বা 56 তেওঁলোকৰ ক্ষেত্ৰত এইবাৰ ৫,৫৫০টা এল পি ইউ পি পদত তেওঁলোকৰ মেধা তালিকাত স্থান থাকিবনে বা তেওঁলোক স্থান পাবনে? একেষাৰেই ইয়াৰ উত্তৰ দিয়া সম্ভৱ নহয়। প্ৰথমে আমি চাব লাগিব যে প্ৰাৰ্থীজন কোন কেটেগৰী বিলং কৰে। আপুনি যদি ST হিলছৰ এজন প্ৰাৰ্থী, আপোনাৰ নম্বৰ 54, 55, 56 হয়, তেনেহ'লে আপুনি এল পিতে হওক বা আপাৰ প্ৰাইমেৰীতে হওক মেধা তালিকাত আপোনাৰ নম্বৰ বা আপোনাৰ নামটো অহাটো সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। কিয়নো ST হিলছৰ ক্ষেত্ৰত কেণ্ডিডেটছৰ সংখ্যা যথেষ্ট কম, ইয়াৰ বিপৰীতে কিন্তু পোষ্টৰ সংখ্যা বেছি। দ্বিতীয়তে, এইবাৰ নতুনকৈ ৰিজাৰ্ভেশ্যন আহিছে 3% 3 টাইপছৰ কাৰণে। আপুনি যদি 3 টাইপছৰ এজন প্ৰাৰ্থী আৰু আপোনাৰ নম্বৰ যদি 54, 55, 56ও হয় নতুন পদ্ধতি মতে, তেতিয়াও আপোনাৰ মেধা তালিকাত নাম অহাৰ সম্ভাৱনা বাঢ়ি যায়। কিয়নো আপোনালোকে নিশ্চয় জানে, যিবিলাকে টেটত 90তকৈ বেছি নম্বৰ পাইছে, তেওঁলোক যদি নম্বৰ বেছি হয় তেওঁলোক আনৰিজাৰ্ভ কেটেগৰীটো গুচি যায়। গতিকে 3 টাইপছৰ কাৰণে যিহেতু 3% ৰিজাৰ্ভেশ্যন আছে, 3 টাইপছৰ ক্ষেত্ৰত কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ মেধা তালিকাত স্থান পোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ঠিক একেদৰে ST প্লেইনছ বা SCৰ ক্ষেত্ৰতো এই প্ৰাৰ্থীসকলৰ মেধা তালিকাত কম নম্বৰ থকা, বিশেষতঃ 54, 55, 56 থকা প্ৰাৰ্থীসকলৰ মেধা তালিকাত স্থান পোৱাৰ সুযোগ বাঢ়ি যায়। কিন্তু আনৰিজাৰ্ভ কেটেগৰীতে হওক বা OBC MOBCৰ ক্ষেত্ৰতে কম্পিটিশ্যন কিন্তু যথেষ্ট বেছি। বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰীত যিসকল জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থী, তেওঁলোকৰ যদি 54, 55, 56 হয়, তেওঁলোক যথেষ্ট ৰিস্ক জোনত থকা যেন অনুভৱ হয়। কিয়নো বৰ্তমান সময়ত প্ৰাৰ্থীসকলে CTETৰ যোগেদি তেওঁলোকৰ নম্বৰবিলাক বৃদ্ধি কৰে। গতিকে দিনক দিনে কম্পিটিশ্যনটো যথেষ্ট বাঢ়ি গৈছে। তথাপিতো এইবাৰ যি ৫,৫৫০টা পদ এল পি ইউ পিৰ কাৰণে বিজ্ঞাপন হ'ল, এই ক্ষেত্ৰত বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে। ইতিমধ্যে আমি ভিডিঅ'ত কৈছোঁৱেই, এইবাৰ NIOS DLEDখিনি নাই। তেওঁলোকৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিলে, তাৰ ফলত পিটিশ্যনাৰসকল যিহেতু আছে, কিন্তু তেওঁলোকৰ মেধা তালিকাত স্থান আহিবনে নাহিব সেই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু ফ্ৰেছ নিযুক্তিৰ পৰা NIOSখিনি বাদ পৰি গ'ল। ঠিক একেদৰে এল পিৰ ক্ষেত্ৰত BEdসকল যিসকল টেট উত্তীৰ্ণ আছিলে, BEdসকলে আবেদনেই কৰিবলৈ নাপালে। কণ্টেক্সুৱেল টিচাৰসকলৰ ৰিক্ৰুইটমেণ্ট হৈ গ'ল। গতিকে সেইখিনিও আপোনালোকে গম পায়। বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে। BTCৰ 900তকৈ অধিক বা কেণ্ডিডেটৰ ইতিমধ্যে এপইণ্টমেণ্ট হৈ গৈছে। এনেধৰণৰ বহু কাৰক আছে, যিবিলাকে কাট অফ পূৰ্বৰ তুলনাত কিছু কমাৰ সম্ভাৱনা আছে। তথাপিতো 54, 55, 56 থকা জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকল বা OBC MOBC প্ৰাৰ্থীসকল, তেওঁলোক যথেষ্ট ৰিস্ক জোনত থকা যেন লাগে। যথেষ্ট ৰিস্কি হয় তেওঁলোকৰ মেধা তালিকাত স্থান পোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি ৰিস্ক হয়। কম্পিটিশ্যন যিহেতু বহুত বেছি। গতিকে যিসকলৰ বয়স আছে, তেওঁলোকে CTETৰ যোগেদি নম্বৰ কিন্তু বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে বুলি আমি ভাবোঁ। গতিকে
আজি আমি আলোচনা কৰিলোঁ এই কম নম্বৰ থকা প্ৰাৰ্থীসকল বিশেষতঃ কোন কেটেগৰীত বিলং কৰে সেইটো যথেষ্টখিনি মেটাৰ কৰে। ইতিমধ্যে আপোনালোকে বুজি পাইছে। এতিয়া আমি দ্বিতীয়টো বিষয় যিটোত বহুত কমেণ্টছ আমি পাওঁ যে কেতিয়াকৈ প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পাব। আপোনালোকে এতিয়া নিশ্চয় জানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবিলাকৰ ভেৰিফিকেশ্যন হৈ আছে আৰু এতিয়া তাৰ শেষৰটো পৰ্যায় পাইছেহি। গতিকে এই ছেপ্টেম্বৰ মাহতেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি সমাপ্ত হ'ব। তাৰপিছত নিশ্চয় জেনেৰেল কেটেগৰীৰ কাৰণে নটিফিকেশ্যন ওলাব আৰু অক্টোবৰ মাহত জেনেৰেল কেটেগৰী প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন হোৱাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি, কিয়নো ছেপ্টেম্বৰ এইখিনি শেষ হ'লে তাৰপিছতেই হ'ব। কিন্তু অক্টোবৰ মাহত বহুখিনি বন্ধও আছে চৰকাৰী, তাৰ মাজতে বিভিন্নখিনি কথা আছে। গতিকে অক্টোবৰ মাহৰ ভিতৰত 1 মাহৰ ভিতৰত যদি জেনেৰেল কেটেগৰী প্ৰাৰ্থীখিনিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায় তেতিয়াহ'লে নৱেম্বৰৰ শেষৰ ফালৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ডিচেম্বৰত শিক্ষকৰ লিষ্ট ওলাব, অৰ্থাৎ ফাইনেল লিষ্ট হয়তো ডিচেম্বৰত ওলাবগৈ। আৰু নৱেম্বৰত যদি কিবা কাৰণত নোলায়ো ডিচেম্বৰৰ কিন্তু আৰম্ভণিতে মেধা তালিকাবিলাক প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজি আমি এইকেইটা বিষয়ৰ ওপৰত লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰ কাৰণে